এই 5জন ব্যক্তিক ভুলতো আপুনি পৰামৰ্শ দিবলৈ নাযাব। নম্বৰ 1, সন্দেহবাদী ব্যক্তিক যিকোনো ভাল পৰামৰ্শ দিলেও তেওঁ যদি সন্দেহৰ দৃষ্টিৰে চায়, আপোনাৰ কিবা উদ্দেশ্য থকা বুলি ভাবে, তেনেহ'লে তেনে ব্যক্তিক পৰামৰ্শ নিদিয়াকৈ থকাই ভাল। নম্বৰ 2, যি লোকে ভুল বা বেয়া সংগত থাকে, তেনে লোককো পৰামৰ্শ নিদিয়াই ভাল। কাৰণ তেনে লোকে বেয়া সংগীৰ কথা শুনি আপোনাকেই ভুল বুলি প্ৰমাণিত কৰিব পাৰে। নম্বৰ 3, ভয়াতুৰ ব্যক্তিকো পৰামৰ্শ নিদিব। বহুত এনে ভয়াতুৰ মানুহ আছে যি মৰি যাব, কিন্তু ভয়ত একোডাল কৰিব নোৱাৰে। ওলোটাই আপুনি পৰামৰ্শ দিয়া বুলি ভয়তে শত্ৰুক কৈ আপোনাৰে নগুৰ নাগতি কৰিব। নম্বৰ 4, অহংকাৰী ব্যক্তি যাৰ সৰ্বজান্তা ভাৱ আছে, তেনে লোকে আপোনাৰ পৰামৰ্শ শুনিবহে, পালন নকৰে কেতিয়াও। গতিকে পৰামৰ্শ দি লাভ নাই তেনে ব্যক্তিক। নম্বৰ 5, লোভীয়া ব্যক্তিক পৰামৰ্শ নিদিব। কাৰণ লোভীয়া ব্যক্তিয়ে আপোনাৰ পৰা পৰামৰ্শ লৈ কেৱল আৰু কেৱল নিজৰ লাভ লোকচানৰ কথাহে চিন্তা কৰিব। গতিকে লাভ নাই সময় নষ্ট কৰিব। বাকী আপুনি ভালেই থাকিব, সুস্থ হৈ থাকিব। ধন্যবাদ।